Welcome to my channel Kolongpar Assam. আজি আহিলো সাপমুখ বসুন্দৰী থান একচুৱেল মেইন মেলা হ'ব কাইলৈ যেটো ভীম একাদশীত হয় তথাপিতো সময় মিলাই পেলাই আজি আহিছো চাও বসুন্দৰী মেলা কেনেকুৱা হয় আগত আহা নাই ফাৰ্ষ্ট আহিছো মন্দিৰ ভাগ চাও কেনেকুৱা মন্দিৰ আহকচোন যাও বসুন্দৰী মেলা চাও লগত সৌবদাক লৈ আহিলো আজি আকৌ প্ৰথম ভিডিঅ' কৰোঁতেও সৌবদা আজিও সৌবদা হেকো হ'ব হৈছে আৰু ফাৰ্ষ্ট আৱাৰ আপোনালোকৰ সহায় লাগে সাপোৰ্ট কৰিব সাবস্ক্ৰাইব কৰিব স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব বেল আইকন বজাব যাতে নতুন নতুন ভিডিঅ' দি থাকিব পাৰো তাৰে কামনা কৰিছো আহক চাও বসুন্দৰী থান বেছি শিলাখণ্ডৰে আবিষ্ট এটা পাহাৰ হয় এই পাহাৰৰ লগতে আছে শ্ৰী শ্ৰী বসুন্দৰী থান দেখাই সহক তলৈ উঠি যোৱা যি চিৰি আছে খটখটি আছে ঐতিহ্যমণ্ডিত আই বসুন্দৰী থান এই হ'ল মূল মন্দিৰৰ যি প্ৰৱেশ দুৱাৰ পৰা সোমাই আহিয়ে পোনপ্ৰথমে গণেশৰ এই ভাগ শিলাখণ্ডত খোদিত হৈ থকা বহু পুৰণি ভাবিব নোৱাৰিম আমি কেতিয়াৰ হয় এই ভাগ গণেশৰ মূৰ্তি শিলত খোদিত হৈ আছে সোমাই অহাৰ প্ৰৱেশ দুৱাৰৰ ঠিক বাওঁহাতে আছে তেখেতসকল বহি আছে খুব সুন্দৰকৈ কাইলৈ আজি আহিছে ভক্ত বহুত কাইলৈ হয়তো আৰু বহু ভক্তৰ ইয়াত সমাগম হ'ব খুব সুন্দৰ লাগিছে সঁচা এটা সাংঘাতিক পৰিৱেশত আজি নিজে উপস্থিত হৈছোঁ এই ভাগ হৈছে যি বসুন্দৰী থান তাৰ জুনিপীঠ ইয়াত চাকি বন্তি পূজা অৰ্চনা কৰে সকলোৱে এইভাগে জুনিপীঠ হৈছে মেইন শিলাখণ্ডত খোদিত হৈ থকা বসুন্দৰী আইজি সেই তেখেতৰ এই শিলাখণ্ড খোদিত হৈ আছে হাজাৰ হাজাৰ বছৰ পুৰণি হয় এই মন্দিৰ ভাগ সকলো ভক্তৰ আগমন হৈছে ভীম একাদশী উপলক্ষে কাইলৈ যি মেইন ভীম একাদশী তাত ইয়াত পূজা অৰ্চনা সকলো হ'ব আজিৰ পৰা ভক্তৰ লানি নিচিঙা সোঁত গৈছে ইয়ালৈ সঁচাই খুব সুন্দৰ লাগিছে দেই হয়নে সৌদা ইয়াতে মজা মানে ক'ব লাগিব অঁ এই যি শিলাখণ্ড দেখিছে এই শিলাখণ্ডৰ লগত যি গৃহ নিৰ্মাণ কৰিছে হৰগৌৰী থান এই শিলাখণ্ড একচুৱেল ভিতৰলৈ শিলাখণ্ডটো আহিছে আৰু এই শিলাখণ্ডত হৰগৌৰী শিৱ পাৰ্বতী বাস কৰি আছে আৰু খুব সুন্দৰকৈ যুগৰ পৰা আগত বহু যুগৰ আগতে খোদিত মন্দিৰ হয় কি সুন্দৰ এটা পৰিৱেশ আৰু এই ৱাল আচলতে শিলাখণ্ডটোক আৱৰি পেলাই পূজা অৰ্চনাৰ কাৰণে ধূপ দিবৰ কাৰণে ব্যৱস্থাহে কৰি লৈছে কিন্তু দৰাচলতে সম্পূৰ্ণ শিলাখণ্ডতে খোদিত হৈ আছে এই হৰগৌৰী যি থান
কৃষ্ণ বহুত সুন্দৰ বহুত ভাল লাগিছে কথা আজি গম পালোঁ হৰগুৰি থানত আমাৰ পিতৃস্বৰূপে হয় মোৰ তেখেতক পালোঁ পাই তেখেতে ক'লে যে আগ চাইডে ভঁৰাল বুলি পাথৰ তাত খোদিত হৈ আছে হয়তো আৰু আগলৈ গ'লে দেখা পাম যি ভঁৰাল কি হয় তাৰ বিষয়ে কিবা এটা জানিব বিচাৰিলোঁ সাংঘাতিক এটা কথা ক'লে কি কেনেকুৱা কি হয় ভঁৰালটো ভঁৰালটোত মানে ধৰক সেই আগৰ যুগৰ মানুহে হয় আমাৰ আটা পিতাই সকলোৱে কৈছে আৰু আমি তো দেখা নাই দেই আমি নেদেখাতে বন্ধ কৰিলে কিন্তু সেই কোনোবা এজন মানুহে বোলে বিয়া পাতিছিলে বোলে বিয়া পাতো বোলে সোণৰ গহনা মানে এভাগ বোলে আটক কৰিলে আকৰ্ষণ কৰিলে কৰাতে মানে আহি সেই তেওঁ সেইদিনা পাই মানে সকলোবোৰ বন্ধ কৰি দিলে আৰু দৰ্জা সেই ওপৰৰ পিনে দেখা পাব দৰ্জা এনেই প্ৰথম কি আছিলে ধৰক কাৰোবাৰ অভাৱ অভিযোগ হ'লে বিয়া বাৰু আহিলে চাকি বন্তি আগবঢ়ালে কিবা তেনেকুৱা পোৱা ব্যৱস্থা পিতাইহঁতে সকলো মানে আমাক কৈছে যে তেনেকে আগৰ দিনৰ মানুহে আহি পেলাই ইয়াত শৰাই ভাগ দি পেলাই যদি বন্তি ভাগ দি পেলাই থৈ গুচি যায় পাঁচদিনা সময় দিব ৰাতি সপোনত দেখাব বোলে ইমান টাইমত যাবি দেই এই বস্তুটো উলিয়াই থ'ম এনেকে মানে দি কৰি পেলাই চলাই আছিলে সেনেকে অৱস্থাতে মানে কোনোৱে ঘৰ মানুহে বিবাহ পাতিম বুলি কৈ পেলাই বস্তু নি পেলাই তাই অলংকাৰ অলপ নাই কৰি হৰলক্ষী কৰিলে চোৱা লাগিলে আৰু তেতিয়াৰ পৰাই ধৰক বস্তুটো নোহোৱা হ'ল বা মানুহে নোপোৱা হ'ল আৰু বন্ধ হৈ গ'ল সেই জেগাখিনি এই ওপৰৰ পিনে চাব হওক নাজানা কথা এটা অসমবাসী ৰাইজক জনালোঁ সাংঘাতিক এটা কথা যিটো গা নোম শিয়ৰি গৈছে যে কি যুগ আছিলে বৰ্তমান কি হ'ল গতিকে হৰগুৰি বসতি হওক সকলোৰে ভাল হওক সকলোৰে মংগল হওক আহকচোন যাওঁ ভঁৰাল ঘৰটো চাওঁ দেউতাই ঈশ্বৰজনৰ পৰা যি কথা আহি আজি শুনিলোঁ শুনি সঁচাই সাংঘাতিক হিচাপে নিজৰ গা নোম শিয়ৰি গৈছে এতিয়া সুউচ্চ পাহাৰত ভাইটিহঁতো আগবাঢ়ি গৈ আছে আমিও গৈ আছোঁ ইয়াত সকলো লেখা আছে ভঁৰাললৈ ভঁৰাল সেই ভঁৰাল যি আগৰ যি ভঁৰাল আছিলে সেই ভঁৰালত ইয়াত চাকি বন্তি শৰাই খলিতা আগবঢ়ালে বিয়াৰ কাৰণে যি বস্তু লাগে বাঁহ বচনকে কাপোৰ কানি সোণৰ আ অলংকাৰ আদি কৰি সকলোখিনি ওলাইছিল কোনো ব্যক্তিয়ে লোভ কৰি সেই বস্তু হৰলক্ষী কৰাৰ পাছৰ পৰা এই ভঁৰালৰ দৰ্জা বন্ধ হৈ গ'ল আৰু সেই বস্তু আজিকালি নোপোৱা হ'ল এইটোৱে যি মেইন ভঁৰাল এইটো ভঁৰালৰ কথাই দেউতা ঈশ্বৰজনে কৈছিলে আৰু ইয়াৰ ওপৰৰ পৰাই সকলোখিনি দেখা চলে সম্পূৰ্ণ দেখিছা চব দেখিছা হা ভাইটিহঁত উঠি গৈ আছে ওপৰলৈ ভঁৰালত হেল দিছোঁ লাহে লাহে যাবা কিবা ওপৰত দৰ্জা থকা কথা কৈছে সেনেকুৱা ন দৰ্জা হৈছে একচুৱেলি এনেকুৱাই হয় দৰ্জা জাপ নিচিনা বন্ধ হৈ গ'ল এইটো ইয়াৰ পৰা সকলো দেখে ইয়াত দৰ্জা আছিলে বন্ধ হৈ গ'ল ওপৰত উঠাও অসুবিধা চ' দেখাব নোৱাৰিলোঁ নেক্সট কেতিয়াবা আহিলে আপোনালোকক দেখুৱাম ভাইটি এটা কৈছে কিবা আছে মাৰিলে কেনেকৈ কৰে চাওঁ কিবা ধূপ কৰাৰ নিচিনা কৰে ন এটা ভাবিব নোৱাৰা জেগা আই বসুন্ধৰী থানত আজি আহি সঁচাই বহুত ভাল লাগিছে নাজানা কথা বহুত শুনিছোঁ দেখিছোঁ নিজে অভিভূত হৈ গৈছোঁ আপোনালোককো কৈছোঁ যে আপোনালোক আহক আহি চাওকহি আই বসুন্ধৰী থান কেনেকুৱা হয় চাপৰমুখৰ পৰা 6 কিলোমিটাৰ আহিব লাগে আই বসুন্ধৰী থানলৈ বাপ এইভাগৰ বিষয়ে ক'ব নেকি কি হয় এয়া মানে বেইখিলা বুলি কয় হয় মা বসুন্ধৰা এই গা ধোৱা জেগা হয় ইয়াতে মানে আমি মানুহে স্নান বা গা ধুওঁ পানী দি তেওঁ মানে আগত সুৰভি গাই আহি বোলে দুগ্ধ দি পেলাই তেওঁ গা ধুৱাইছিলে হয় সেয়েহে মানে এই জেগাখিনি মানে বেইখিলা বুলি কয় হয় ইমানখিনিয়ে হয় খুব সুন্দৰ এটা পৰিৱেশ আপোনালোকে নিজে আহিলে দেখিলে গম পাব আই বসুন্ধৰী মায়ে ইয়াতে স্নান কৰিছিলে আৰু বাকীখিনি তেখেতে সুন্দৰকৈ আপোনালোকক বুজাই কৈছে এতিয়াও খুব সুৰক্ষিত কৰি খুব সুন্দৰকৈ পৰিচালনা সমিতিয়ে ৰাখিছে সঁচাই আমি দেখি অভিভূত হৈ গৈছোঁ ইমান সাতাম পুৰুষীয়া বহু পুৰণা ঐতিহ্যমণ্ডিত আই বসুন্ধৰী থানত কি সুন্দৰ এটা পৰিৱেশ চাওক তাতে আকৌ ইয়াতে আকৌ মানে তাঁত বাতি কৰাও জেগা আছে হয় তাঁত বাতি মানে মায়ে মানে তাঁত বাতি কৰিছিলে হয় আৰু যদি
যদি প্ৰকৃতিসকলে যদি তাত কাপোৰ পোৱাৰ ক্ষেত্ৰত ফুলে জালে যদি কিবা যদি অসুবিধা যদি হয় ইয়াত বন্তি যদি জ্বলাই যদি কামনা বাসনা কৰে তেনেহ'লে ফুলে জালে তাৰ পৰিপূৰ্ণ হয় 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 কৃষ্ণ জানি বহু ভাল লাগিল আপোনালোকেও জনালোঁ আই বসুন্ধৰীৰ বিষয়ে যিখিনি কম সম্যক সময়ত পাইছোঁ সম্যক জ্ঞানেৰে আমি নৰমনিছে তেখেতসকলৰ ক'তনো আমি সম্পূৰ্ণ তেখেতসকলৰ যি গুণানুকীৰ্তন কৰিব পাৰিম তথাপি যিখিনি পাৰিছে তেখেতে আমাক জনাইছে বহু ভাল লাগিল ধন্যবাদ এইভাগ আই বসুন্ধৰী যি থান তাত এইভাগ হৈছে উঠি গৈ আছোঁ দেৱাদিদেৱ মহাদেৱ শিৱৰ যি মন্দিৰ ভাগ কৃষ্ণ ওম নমঃ শিৱায় এই ভাগ শিলত খোদিত হৈ আছে এই ভাগ কি সুন্দৰ এই ভাগ আচলতে মহাদেৱ দেৱাদিদেৱ মহাদেৱ শিৱৰ আৰু ইয়াত তেখেতৰ যি চতুৰ্ভুজৰ যি ৰূপ আপোনালোকে ইয়াত দেখিবলৈ পাব তেখেতৰ চতুৰ্ভুজ যি ৰূপ মই বহুতত গৈছোঁ কিন্তু এনেকুৱা চতুৰ্ভুজ ৰূপ আজি প্ৰথম দেখাৰ যি সৌভাগ্য দৰ্শন কৰাৰ সৌভাগ্য মিলিলে নিজক বহুত ধন্য মানিছোঁ আই বসুন্ধৰী থানত আহি সঁচা অভিভূত হৈছোঁ বহুত ভাল লাগিছে শিলত খোদিত চাওক তেখেতৰ দেৱাদিদেৱ মহাদেৱৰ চতুৰ্ভুজ ৰূপ খুব বিৰল আচলতে আজিলৈকে নিজে দেখাৰ সৌভাগ্যই মিলা নাছিল আজিহে সৌভাগ্য মিলিছে আৰু আপোনাকো বহু শতকোটি প্ৰণাম আমাক বহু সহায় কৰি দিছে বহুত ভাল লাগিছে হয় আজিৰ পৰা অলপ চলপ আৰম্ভ হৈছে কাইলৈৰ পৰা ইয়াত সাংঘাতিক হিচাপে মেলা আৰম্ভ হ'ব মেলা সকলো কাপোৰ কানিৰ পৰা আদি কৰি খোৱা বস্তুৰ পৰা আদি কৰি অলপ সিটো ছাইডেও বহুত আছে কাপোৰ কানি গা গহনাৰ পৰা আদি কৰি বহুত আছে এই হ'ব মেলা কাইলৈ আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু গতিকে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব লাইক কমেণ্ট কৰিব তাৰে আশা ৰাখিলোঁ কলংপাৰ আছামক মৰম দিব বুলি আশা ৰাখিলোঁ আৰু আই বসুন্ধৰীক নিজে দৰ্শন কৰিব পাই সঁচাই ধন্য মানিলোঁ